গুড মৰ্নিং। ৰাতিপুৱা উঠিয়ে এয়া মোৰ ডিউটি আৰম্ভ হ'লে। আহকচোন চাওঁ কি কৰিছোঁ আজি দিনটো। ৰাতিপুৱা প্ৰথম ডিউটিতে থাকে বিছনাখন পৰা, সেইকাৰণে বিছনাখন পাৰি চিজিল কৰি ল'লেহে ৰুমটো অকণমান ভাল লাগে দেখাত। তাৰ পাছতে পাকঘৰলৈ বুলি গৈ নিজলে চাহ একাপ বনাই খাই লওঁ। চাহ একাপ খাই আকৌ নাস্তা বনাবলৈ আছেই নহয়। নাস্তা বনাবলৈ কি কৰোঁ চাওঁচোন। প্ৰথমতে ডিম দুটাকে বইল কৰি লওঁচোন। তাৰপিছতে ৰুটি ভাজিকণ বনাই লওঁ। কিন্তু আমাৰ আকৌ আব্বাকে ৰুটি খাই বেয়া পায়, ৰুটি নাখায়। তেওঁ নাস্তা নাখায় বুলি ক'লেও ভুল নহয়। ৰুটি বনাই হয় মানে ছোৱালীজনী শোৱাৰ পৰা উঠিলে তাইক ৰুটিটো খাবলৈ দি, তাইক যিহেতু মেডিচিন থাকে তাইক খোৱাটো অকণ টাইমমতে দিব পাৰিলে ভাল হয়। ডিমকেইটা গুচাই ল'লোঁ। ডিমকেইটা গুচাই লওঁ মানে তাইও মুখ হাত ধুই আহি ডাইনিঙত বহিলেহি। আজি ৰুটিৰ লগত আছে ভাতকেৰেলা ভাজি। বেটিয়ে ভাতকেৰেলা ভাজি খাই বেয়া পায়, তথাপিতো অকণমান দিওঁ আৰু। তাইক খাবলৈ দিয়ে কাপোৰকেইটা ধুই লওঁ। মেচিনত কাপোৰকেইটা দিয়া আছে। কাপোৰখিনি ধুই আকৌ ঘৰ সৰা মোচা কাম আছেই নহয়। ঘৰৰ সৰু সুৰা কামত বাৰু মানুহজনেও সহায় কৰি দিয়ে আৰু। যিহেতু মোৰ অপাৰেশ্যন কৰা বেছি দিন হোৱা নাই, কিছুমান কাম কৰিবলৈ মোৰ অকণমান অসুবিধা হয়। তাকো কৰোঁ আৰু লাহে ধীৰে, মানুহজনকনো কিমান ক'ম। এয়া ঘৰটো সাৰি মুচি লওঁ। তাৰপিছত আকৌ দুপৰীয়া ভাতলৈ যাবলৈ হ'বই নহয় সময়। ঘৰ মোচা পানীত অলপ চেনিটাইজাৰ, বাকীখিনিতো সকলোৱে মিলাই বাৰু, আমি অকণ চেনিটাইজাৰ মিলাই লওঁ। কাৰণ ছোৱালীজনী মোৰ দুইজনীয়ে অপাৰেশ্যন, যিহেতু অকণমান হাইজেনিকত থাকিব লাগে, সেইকাৰণে মিলাই লৈছোঁ চেনিটাইজাৰটো। ঘৰটো সৰা মোচা কামখিনি প্ৰায় মানুহজনেই কৰে। মোৰ অকণমান কৰিবলৈ অসুবিধা হোৱাৰ কাৰণে আজি অকণ সোনকালে তেওঁ ওলাই যাবলগীয়া হোৱাৰ কাৰণে ক'লোঁ হ'ব দিয়ক, ময়ে আজি মোচা সৰাখিনি কৰি দিম। ঘৰটো মুচি হোৱাৰ পিছত পাকঘৰলৈ আহিলোঁ ভাতৰ যোগাৰটো কৰি লওঁ বুলি। ভাতকেইটা সোনকালে বনাই তাইক খাবলৈ দি লওঁ। যিহেতু তাইৰ মেডিচিন থাকে, টাইমৰ ভাতটো টাইমত দিব লাগে, সেইকাৰণে ভাতকেইটা সোনকালে পাতোঁ। ভাতকেইটা হ'লেই তাইক সোনকালে ভাতকেইটা দি লওঁ। ভাতকেইটা দি ল'লে মোৰ বহুত কাম আজৰি হোৱা লেখীয়া লাগে। ধোৱা কাপোৰকেইটাও শুকালে, যিহেতু ৰ'দটো বহুত চোকা, আনি পেলাই বোলো জাপি কুচি লওঁ। সকলো মাইকী মানুহৰ একেখিনি কামেই, তথাপিতো আপোনাৰ লগত অকণমান মোৰ দিনটো শ্বেয়াৰ কৰিলোঁ। আজিলৈ আহিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টোত মৰম দিব বুলি আশা থাকিল।